নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈছোঁ আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, যেটা আপোনালোক দিব ওলাইছোঁ চাৰিটাকৈ ভাল খবৰ। তো কি ভাল খবৰ আহিছে চাৰিটাটো আপোনালোকৰ বাবে জনাম। তো ভিডিঅ'টো আপুনি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলকচোন জানি লওঁ কি চাৰিটা ভাল খবৰ। তো যিহেতু চৰকাৰ গঠন হৈ গৈছে, এতিয়া যিহেতু মোদী চৰকাৰ আহি গ'ল, যিহেতু ভাৰতত যিহেতু NDA চৰকাৰ, তো এতিয়া NDA চৰকাৰ হ'লে আপোনালোকে আগতে যিসমূহ সুবিধা যিহেতু পাইছিলে, সেই সুবিধাসমূহ এতিয়া আপোনালোকে আকৌ লাভ কৰিব। কোনো ধৰণৰ যিহেতু সমস্যা নহয়, আপোনালোকে যিবোৰ আঁচনিৰ বাবে আবেদন কৰিছিলে বা যিসমূহ আঁচনি আপোনালোকক দিম বুলি কৈছিলে, এই চৰকাৰে যিহেতু আপোনালোকক এইসমূহ আঁচনি দিব। তো কেনেকৈ কি কৰিলে আপুনি লাভ কৰিব এই সুবিধা, আজি মই এই ভিডিঅ'ত আলোচনা কৰিব ওলাইছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ, প্ৰথমতে যিহেতু দিব ওলাইছোঁ আপোনালোকক প্ৰথমটো খবৰ, অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি যিহেতু মাজত আৰু কেইটামান দিন বাকী, আপোনালোকৰ একাউণ্টত যিহেতু সোমাব 1250 টকা। এবাৰ যিহেতু মই ক'ব খুজিছোঁ, অৰুণোদয় আঁচনিৰ নামত আপুনি কিস্তি লাভ কৰি আছেনে? যদি আপুনি কিস্তি লাভ কৰা নাই, আপুনি পাবনে নাপায়? চাওক, যিহেতু অৰুণোদয় আঁচনিৰ নামত যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে, অৰুণোদয় আঁচনি যিহেতু আপোনালোকক কৈছিলে যে প্ৰতিগৰাকী মহিলালৈ দিয়া হ'ব এই সুবিধা, আৰু যিবিলাক দুখীয়া পৰিয়ালৰ লোক আছে, সেই দুখীয়া শ্ৰেণীৰ লোকসকলে লাভ কৰিব। আৰু আপোনালোকক কৈছিলে যে বিধৱা মহিলাসকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো এইবাৰ মই ক'ব খুজিছোঁ, আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পাইছেনে নাই? তো কোনসকল মহিলাই এতিয়াও লাভ কৰা নাই কিস্তি? তো যিসকল মহিলাই লাভ কৰা নাই, সেইসকলে কেনেদৰে লাভ কৰিব? আপোনালোকে চাওক, আপোনাৰ বেংকৰ একাউণ্টটো আপুনি চেক কৰক। প্ৰথম কথাটো হৈছে, আপোনাৰ বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰাইছেনে নাই? তো সেই বস্তুটো আপুনি জানি লওক। তো আপুনি জানিব কেনেকৈ? আপুনি যাব লাগিব আপোনাৰ যিহেতু বেংকত গৈ আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছেনে নাই আপুনি চেক কৰিব। নাইবা আপুনি আপোনাৰ গুগলত আপুনি চাৰ্চ কৰি দিব পাৰে, বেংকৰ নামটো লিখি আপোনাৰ আধাৰ লিংক বুলি। আপোনাৰ যদি SBI বেংক হয়, তেনেহ'লে আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া বুলি লিখি আপুনি লিংক টু আধাৰ আপোনালোকে চেক কৰি দিব পাৰে। আপোনাৰ ষ্টেটাছটো আপুনি চাব পাৰিব যে আপোনাৰ আধাৰ লিংক হৈ আছেনে নাই। তো আপোনালোক ক'ব খুজিছোঁ, যিসকল মহিলাই এতিয়াও কৰা নাই আপুনি আধাৰ লিংক বেংকৰ লগত, তেনেহ'লে আপুনি সোনকালে কৰক। কিয়নো আপোনাৰ যদি আধাৰ লিংক নকৰে, তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ পৰা যিহেতু আপোনালোকে মানে আপুনি বঞ্চিত হ'ব পাৰে। তো এই আঁচনি আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ এইসমূহ আপোনালোকে কাম কৰিব লাগিব। তো আপুনি আধাৰৰ লগত বেংকৰ একাউণ্টটো লিংক কৰক, আৰু আপোনাৰ বেংকত যদি KYC দিয়া নাই, তেনেহ'লে আপুনি KYC আপডেট কৰক। আৰু যদি আপুনি এজন পুৰণি হিতাধিকাৰী হয়, যদি আপুনি সকলো কাম কৰাৰ পিছতো আপুনি লাভ কৰা নাই অৰুণোদয় কিস্তি, তেনেহ'লে আপুনি এখন এপ্লিকেশ্যন লিখিব। সেই এপ্লিকেশ্যনখনত আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো লিখি দিব। অৰুণোদয় আঁচনি কাৰ নামত আছে আপুনি সেই বস্তুখিনি লিখিব। কেতিয়াৰ পৰা আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছিলে, আৰু কেতিয়াৰ পৰা আপোনাৰ অৰুণোদয় আঁচনি কিস্তি বন্ধ হৈ গৈছে, তো সেই বস্তুখিনি আপোনালোকে তাতে উল্লেখ কৰিব। উল্লেখ কৰি আপুনি মহকুমা অফিচত সেই এপ্লিকেশ্যন লেটাৰখন আপুনি দিব। চাব, আপোনালোকৰ এইখিনি বস্তু কৰাৰ পিছত আপোনালোকে নেক্সট চাব, আপোনালোকে কিস্তি নিশ্চয় লাভ কৰিব পাৰিব, যদিহে আপোনাৰ একো সমস্যা নাই। যদি আপোনাৰ সমস্যা থাকে, তেনে ক্ষেত্ৰত আপোনালোকক জনাব যে আপোনালোকে কি কৰিব লাগিব বা নালাগে। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পাইছে। যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই, তেনেহ'লে আপুনি এই কামটো কৰক। আৰু যিসকল মহিলা এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, বা আপোনালোকে নতুনকৈ যদি আবেদন কৰিছিলে, তেনেহ'লে আপোনালোকৰ নাম আহিছে নেকি? তো আপোনাৰ নামটো আহিছেনে আপুনি কেনেকৈ গম পাব? তো আপোনাৰ নামটো যদি আহিছে, বা তাৰপিছতো আপুনি পোৱা নাই নেকি? যিহেতু আগতে আপোনালোকক এটকা পোৱাসকলক দিয়া হৈছিলে, বা এটকা নোপোৱাসকলে পোৱা নাই। তো এনেকুৱা নহয়, আপোনাৰ যদি নামটো আহিছে, তেনেহ'লে আপুনি লাভ কৰিব। আৰু আপুনি এই নামটোৰ বাবে আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত আপুনি চেক কৰি চাব আপোনাৰ নামটো আছে নাই। যদি নামটো আছে, আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। আৰু 10 দিনত যিহেতু দিয়া হ'ব মহিলাসকলক অৰুণোদয় কিস্তি, আপোনালোক লাখ লাখ মহিলাই যিহেতু লাভ কৰিব এই সুবিধা। আৰু নতুনকৈ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি আৰু 2 দিনৰ ভিতৰতে আপোনালোকে এই ফৰ্ম যিহেতু লাভ কৰিব পাৰিব। যিহেতু আপোনালোকক মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকক নতুনকৈ যিহেতু 3 লাখ মহিলাক সামৰি লোৱা হ'ব। তো গাইজ, আপোনালোকৰ বাবে অতিকৈ ভাল খবৰ, যিহেতু অৰুণোদয় আঁচনি আৰু 3 লাখ মহিলা নতুনকৈ লাভ কৰিব, যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে। তো আপোনাৰ যদি ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। তো গাইজ, নেক্সট এটা খবৰলৈ আহোঁ, যিটো জনাব বিচাৰিছোঁ লাখপতি বাইদেউসকলক। লাখপতি বাইদেউসকলৰ যিহেতু 10,000 টকাৰ পোৱাৰ দিন আহি গৈছে। তো আপোনালোকে বহু অপেক্ষা কৰিলে, বা আপোনালোকে পোৱা নাছিলে, কিয়নো আপোনালোকক ইলেকশ্যনটো চলি থকাৰ বাবে যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু আপোনালোকক দিব পৰা নাই, বা আপোনালোকক এই সুবিধাখিনি। কিন্তু এবাৰ যিহেতু আপোনালোকক চৰকাৰ, যিহেতু BJPৰে যিহেতু চৰকাৰ আহিছে, তো চৰকাৰ গঠন হোৱাৰ পিছতে আপোনালোকে এই সুবিধাসমূহ লাভ কৰিব। আৰু আপোনালোকক যিহেতু দিয়া হ'ব এই 10,000 টকা, আপোনালোকে কিছুদিন পিছতে লাভ কৰিব এই 10,000 টকা আপোনাৰ বেংকত। তো তাৰ আগতে আপোনাৰ
কি কৰিব লাগিব আপুনি এখন লিষ্ট চেক কৰিব লাগিব তো মই আপোনালোকক এই ভিডিঅ'টোত যোৱা ভিডিঅ'ত মই এটা আপোনালোকক দেখুৱাইছিলোঁ আপোনাৰ নামটো আছেনে নাই তো আপুনি নামটো তাতো চেক কৰিব পাৰে বা আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত খবৰ কৰিব পাৰে যে আপোনাৰ কিবা নাম তালিকা আহিছে নেকি তো সেই তালিকাখন আপোনালোকৰ প্ৰকাশ হৈছে নেকি কিয়নো আপোনালোকক পঞ্চায়ত বা মহকুমা অফিচৰ ফালৰ পৰা এখন তালিকা দিয়া হ'ব সেই তালিকাখন এতিয়ালৈকে যেহেতু ওলোৱা নাই তো সেই তালিকাখন আপোনালোকৰ হয়তো আপোনালোকে 2 এদিনতে লাভ কৰিব পাৰে সেই তালিকাখনত যদি আপোনাৰ নাম আহে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আপোনালোকে লাখপতি বাইদেউ ধন আৰু আপোনালোকক ক'ব খুজিছোঁ যেহেতু আপোনালোকে যেতিয়া লাখপতি আঁচনিৰ বাইদেউ যেটো আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে যিসকলে আবেদন কৰিছিলে তো সেইসকলৰ যেহেতু আপোনালোকৰ ফৰ্ম জমা লোৱা হৈছিলে বা আপোনালোকক ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ কৰা হৈছিলে তো অনলাইনত যেহেতু তেখেতসকলে আপোনালোকৰ অফিচত সেই ৰেজিষ্ট্ৰেশ্যনসমূহ কৰা হয় তাৰপিছত আপোনাৰ মোবাইলত এটা মেছেজ আহে তো সেই মেছেজটো আপোনালোকে পাইছে নেকি যদি আপোনালোকে সেই মেছেজটো পাইছে তেনেহলে আপুনি নিশ্চয় লাভ কৰিব আত্মসহায়ক গোটৰ ধন বা 10,000 টকা গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব কিন্তু আপোনালোকৰ মেছেজ নোপোৱাসকলে নাপাব নেকি তো মেছেজ নোপোৱাসকলক ক'ব খুজিছোঁ আপোনালোকে এটা কাম কৰিব পাৰে আপোনাৰ মেছেজটো যদি আহা নাই আপোনাৰ মোবাইলত হয়তো আপোনালোকৰ কিবা আপোনালোকৰ ধৰক মেছেজ আপোনালোকৰ কেতিয়াবা নাহে বেংকৰ ফালৰ পৰাও নাহে বা কিবা কাৰণত আপোনাৰ মেছেজবিলাক নাহে তো মোৰো তেনেকুৱা হৈ থাকে তো আপোনালোকে এটা কাম কৰিব পাৰে আপোনাৰ ট্ৰু কলাৰ এপটো আপোনালোকে ডাউনলোড কৰি ল'ব ট্ৰু কলাৰত আপোনালোকে মেছেজ তাতে চালে আপোনালোকৰ মেছেজবিলাক পাই যায় ঠিক আছে তো তাত আপোনালোকে চালে ইনকুৱাৰী কৰিলে আপুনি গম পাব বা আপুনি মহকুমা অফিচত বা আপোনালোকে খবৰ কৰিব পাৰে পঞ্চায়ত অফিচত যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনত নাম আছে নে নাই যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে সিফালৰ পৰা যদি আপোনাৰ হৈ গৈছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব এই যেহেতু আঁচনিৰ ধন আৰু এই আঁচনি যেহেতু আপোনালোকক দিয়া হ'ব প্ৰতিগৰাকী মহিলাক যেহেতু 10,000 টকা আপোনালোকে অতি শীঘ্ৰে 10,000 টকা আপোনাৰ বেংকত সোমাব আৰু 10,000 টকাত পোৱাৰ পিছতে আপোনালোকক যেহেতু আপোনালোকক নেক্সট আকৌ আপোনালোকক দিয়া হ'ব 25,000 টকা 25,000 টকাৰ আপোনালোকে 12,500 টকাৰ আপোনালোকে ছাবচিডি থাকিব আৰু 12,500 টকা আপোনালোকে যেটো ঘূৰাব লাগিব মানে আপুনি বেংকত দিব লাগিব তো গাইছ আপোনালোকে নিশ্চয় বুজি পাইছে যেহেতু আপোনাক ক'ব খুজিছোঁ যে আত্মসহায়ক গোটৰ মহিলাসকলে যিসকল লাখপতি বাইদেউ যেহেতু আঁচনি আপোনালোকক দিয়া হৈছিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব এই 10,000 টকা আৰু অতি শীঘ্ৰে আপোনালোকক যেহেতু দিম বুলি কৈছিলে তো অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব পাৰিব এই সুবিধা এই আপোনাৰ আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব 10,000 টকা আপোনাৰ মেছেজটো আহিছে না আপুনি চেক কৰিব আপোনাৰ মেছেজটো যদি পোৱা নাই আপুনি পঞ্চায়ত অফিচত বা মহকুমা অফিচত এবাৰ খবৰ কৰিব সেই মেছেজটো আপোনালোকৰ থাকিলে আপুনি লাভ কৰিব আৰু মেছেজটো নোপোৱাসকলে এই কামটো কৰক আপোনালোকে চেক কৰক আপোনালোকে ট্ৰু কলাৰ এপটো আপুনি ডাউনলোড কৰি আপুনি তাতে মেছেজত চাব পাৰে আপোনাৰ নম্বৰটো লিংক কৰি ল'ব আপুনি নিশ্চয় আপুনি চাব পাৰিব আপোনাৰ মেছেজ আহিছিলে নে নাই গোটেই ডিটেইলছ আপোনালোকে তাতে পাই যাব তো গাইছ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপোনালোকক নেক্সট এটা খবৰ দিব ওলাইছোঁ যেটো খবৰ হৈছে আপোনালোকৰ PM কিষাণ আঁচনি PM কিষাণ আঁচনিৰ ধন এবাৰ যেহেতু কৃষকসকলে লাভ কৰিব কৃষকসকলৰ বাবে আহিছে ভাল খবৰ কৃষকসকলে অতি শীঘ্ৰে লাভ কৰিব 2,000 টকা আপোনাৰ একাউণ্টত 2,000 টকা দিয়া হ'ব অতি শীঘ্ৰে আৰু কিছুদিন পিছতে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব কিন্তু তাৰ আগতে আপুনি এই কামটো কৰিছে নে নাই তো আপোনালোকক ক'ব খুজিছোঁ আপোনালোকে সকলোৱে বুজি পাইছে যেহেতু ক'ব খুজিছোঁ যে আপোনালোকক EKYC কৰাৰ কথা কৈছোঁ তো EKYC কৰাৰ কথা যেহেতু প্ৰধানমন্ত্ৰীয়ে কৈ আহি আছে আপোনালোকক কৈছে যে আপোনালোকে যিসকল কৃষকে এতিয়াও EKYC কৰোৱা নাই তো আপুনি EKYC সম্পূৰ্ণ কৰক তো আপুনি EKYC যদি এতিয়াও কৰা নাই তেনেহ'লে আপুনি আজিয়ে যাওক আপোনাৰ CSC চেণ্টাৰত আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো লৈ যাব তেখেতসকলক আপোনালোকে ক'ব যে EKYCটো চেক কৰিব লাগে তো আপোনালোকে EKYCটো আপোনালোকে কৰি লওক EKYC কৰাৰ পিছত আপুনি লাভ কৰিব নিশ্চয় লাভ কৰিব আপুনি যেহেতু PM কিষাণ আঁচনিৰ ধন আৰু EKYCৰ ক্ষেত্ৰত যেহেতু আপোনালোকক এটা যেহেতু নতুন আপডেট আহিছে আপোনালোকে জানিছে যেহেতু EKYC কৰাৰ এতিয়া সহজ উপায় তো আপোনালোকে এটা এপ ডাউনলোড কৰিব পাৰে PM কিষাণ যেটো মোবাইল এপ আছে সেই মোবাইল এপটো ডাউনলোড কৰিব আৰু এটা আধাৰ ইথেনিকেশ্যন যেটো আপোনালোকৰ এপ আছে সেই এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে তো সেই এপটো আমাৰ ফেচ ইথেনিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব আধাৰ ফেচ ইথেনিকেশ্যন আৰু নেক্সট আপোনালোকৰ PM কিষাণ মোবাইল এপ তো এই দুটা এপৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব আপোনাৰ ফেচ EKYC তো আপুনি ফেচ EKYC আপুনি কৰিব পাৰিব আপোনাৰ স্কিন আপোনাৰ চেহেৰাটো দেখাই আপুনি আপোনাৰ মানে ভেৰিফিকেশ্যন কৰিব পাৰিব আপোনাৰ KYC আপোনাৰ হৈ যাব তো তেনেকৈ যদি আপুনি কৰিব বিচাৰিছে তেনেকৈ কৰিব পাৰে এইটো সহজ উপায় হয় তো আপুনি মোবাইলত আপোনাৰ এপটো ডাউনলোড কৰি ল'ব PM কিষাণ যেটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত আপুনি এটা ফেচ ইথেনিকেশ্যন এপ বুলি পাব আধাৰ ফেচ ইথেনিকেশ্যন তো সেই এপটো আপোনালোকে ডাউনলোড কৰিব তাৰপিছত আপোনালোকৰ সেই এপটো ডাউনলোড কৰাৰ পিছত আপুনি কৰিব পাৰিব EKYC
তো তেনেকৈ আপুনি EKYC কামখিনি কৰক, নাইবা আপুনি CSC চেণ্টাৰত যাই কৰিব পাৰে। তো আপোনাৰ কথা, আপুনি য'ত কৰে, কিন্তু আপুনি EKYCটো কৰি লওক। EKYC কৰাৰ পিছত আপুনি নিশ্চয় লাভ কৰিব আপুনি PM কিষাণৰ ধন, যিহেতু লাখ লাখ কৃষকৰ একাউণ্টত অতি শীঘ্ৰে দিয়া হ'ব আপোনালোকক 2000 টকাকৈ, আৰু এই 2000 টকা আপোনালোকক যিহেতু আৰু কিছুদিন পিছতে আপুনি লাভ কৰিব। তো PM কিষাণৰ ধন যিহেতু আপোনালোকক কেতিয়া দিয়া হ'ব, 17 নং কিস্তিতে, 17 নং কিস্তি আৰু বেছি দিন নাই, আপোনালোকে জুন মাহৰ শেষতে হয়তো আপোনালোকে লাভ কৰিব পাৰে PM কিষাণ আঁচনিৰ কিস্তি। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক মই এইকেইটা খবৰ আপোনালোকক দিব লগা আছিলে, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।